গুৱাহাটী ইউনিভাৰ্চিটি যোনে BEd কৰিম বুলি ভাবি আছে তেওঁলোকৰ কাৰণে ভাল খবৰ কাৰণ লাষ্ট ডেটটো পিছুৱাই দিয়া হৈছে হয় 22 জুনতে লাষ্ট ডেট গ'ল কিন্তু আজি হ'ল 24 জুন আৰু আজি হ'ল লাষ্ট ডেট যোনে ফৰ্ম ফিল আপ কৰা নাই আজিৰ ভিতৰত ধুনীয়াকৈ গৈ ফৰ্ম ফিল আপটো কৰি লোৱা ইয়াত প্ৰথমতে কম ফৰ্ম ফিল আপ কৰোঁতে তোমালোকে 2000 টকা দিব লাগিব ভিডিঅ'টোত সকলোখিনি কম যদি চেনেলটো নতুন প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা কাৰণ মই ইয়াত এনেকুৱা টাইপৰ ভিডিঅ'ছ আনি থাকোঁ আৰু যদি তোমালোকে মোৰ এই ভিডিঅ'টো ফেচবুকত চাইছা প্লিজ পেজটো ফ'ল' কৰি লোৱা ইয়াৰ এক্সাম ডেটটো দিয়া আছে 19 জুলাই আৰু ইয়াৰ ফৰ্ম ফিল আপৰ লাষ্ট ডেট হৈ গ'ল 24 জুন মানে অৰ্থাৎ আজি তোমালোকে এইটো অফলাইন MCQ টেষ্ট হ'ব যোনটো 19 জুলাই তাৰিখে হ'ব তোমালোকে জানাই যে BEd কৰিবৰ কাৰণে তোমালোকে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিব লাগিব লাগিলে BA BSc BCom CA হওক তাৰপিছতে তোমালোকৰ মিনিমাম 50% মাৰ্কছ লাগিব আৰু যদি তোমাৰ MSc কৰা MA MSc MCom তেতিয়াও তোমালোকক 55% লাগিব আৰু ৰিজাৰ্ভ কেটেগৰীৰ কাৰণে 45% লাগে আৰু তাৰ লগতে তোমালোকৰ 2000 টকা এটা ফি দিব লাগিব ইয়াৰ পিছত তোমালোকে কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে সেইটো দিয়া আছে কিন্তু তোমালোকে যদি নিজে ৰেজিষ্ট্ৰেশ্যন কৰিব নোৱাৰা মোক কণ্টেক্ট কৰিলে হ'লে এইটো হ'ল মোৰ ফোন নম্বৰ ধুনীয়াকৈ তোমালোকে ঘৰতে বহি ফৰ্ম ফিল আপ কৰিব পাৰিবা BEdৰ কাৰণে ইয়াৰ পিছত এখন ইম্পৰ্টেণ্ট ডেটছত কি দিয়া আছে যে এইটো ষ্টাৰ্ট হৈছিলে 12 জুনৰ পৰা শেষ হ'ব 24 জুনত 12 দিন দিছে কাৰেকশ্যন উইণ্ড' 25 জুন অৰ্থাৎ কাইলৈৰ পৰা কাৰেকশ্যন উইণ্ড' খোল খাব আৰু এডমিট কাৰ্ড আহিব 8 জুলাইত আৰু BEdৰ এণ্ট্ৰেঞ্চ যোনটো হ'ব সেইটো 19 জুলাই তাৰিখে হ'ব আৰু ডিক্লেৰেশ্যন মেৰিট লিষ্ট দিব 28 জুলাই তাৰিখে আৰু তোমালোকে যদি এপ্লাই কৰিব বিচাৰা ইয়াত ক্লিক কৰি পেলাই এপ্লাই কৰিব পাৰিবা আৰু তাৰ কেনেকুৱা টাইপৰ কুৱেশ্যন আহিব যদি সোধা যে 100 মাৰ্কৰ কুৱেশ্যন আহিব 100টা কুৱেশ্যন আহিব 400 মাৰ্ক থাকিব মানে এটাত 4 মাৰ্ককে আৰু ইয়াত তোমালোকৰ নিগেটিভ মাৰ্কিং হ'ব 4 মাৰ্ক মানে 1 মাৰ্ক যদি এটা শুদ্ধ কৰা 4 মাৰ্ক পাবা আৰু যদি এটা ভুল কৰা 1 মাৰ্ক কটা যাব ইয়াৰ পিছতে কাট অফ থাকিব 80% আনৰিজাৰ্ভৰ কাৰণে মানে নৰ্মেল জেনেৰেলখিনিৰ কাৰণে ইমান 80 থাকিব চিলেবাছ কি আছে চিলেবাছ এইখিনি মই পটাপট দেখুৱাই দিছোঁ তোমালোকক চিলেবাছ এইখন এবাৰ চাই লোৱা ভিডিঅ'টো ইয়াৰ পিছতে কেম্পাছ ক'ত আছে মানে এক্সাম চেণ্টাৰ ক'ত আছে এক্সাম চেণ্টাৰ এইখিনি জেগাত আছে এবাৰ চাই ল'বা ভিডিঅ'টো মই ৰখাই দিছোঁ ইয়াৰ পিছত লিষ্ট BEdৰ এফিলিয়েট কলেজৰ লিষ্ট আছে এইখিনি তোমালোকে চাব পাৰিছা যে গোটেইখিনি BEdৰ এফিলিয়েট কলেজৰ লিষ্টখিনি দিয়া আছে আৰু কোনখন কলেজত কিমান চিট আছে তেতিয়া ভিডিঅ'টো ইমানেই ভিডিঅ'টো বেছি দীঘল নকৰোঁ যদি অকণমান যেন হেল্পফুল যেন লাগিল প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু পাৰিলে ভিডিঅ'টো লাইক কৰি দিবা আৰু এইটো ভিডিঅ' বহুত বেছি ইম্পৰ্টেণ্ট তোমালোকৰ কাৰণে সেইকাৰণে ভিডিঅ'টো শ্বেয়াৰ কৰিব একদম নাপাহৰিবা তেতিয়াহ'লে মই বুজি থাকি চাইনিং অফ